আৰম্ভণি কৰা যায়, কিন্তু আৰম্ভণিটো আগলৈ নিয়াটো এইটো খুব টান কাম। সেয়ে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কোহিনুৰ যুৱক সংঘক, যাতে 100 বছৰ পূৰণ কৰিব পাৰে। আহি থাকিব দিন, খুব সোনকালে যায় কলিৰ যুগত। 25 বছৰ কেনেকৈ যাব গমকে নাপাব। শোভাযাত্ৰাটোৱে আচলতে গোটেই অনুষ্ঠানটোৰ পৰিৱেশটো ভাল কৰি তোলে। শোভাযাত্ৰাই একতা স্থাপন কৰে, কাৰণ যেতিয়া শোভাযাত্ৰা এটা ওলায়, সব মানুহবিলাকে ওলাই ওলাই শোভাযাত্ৰাটো নিৰীক্ষণ কৰে। আজি দেখিছে নাই কিমান মানুহ ৰাস্তাত ওলাই আছে শোভাযাত্ৰা চাবৰ কাৰণে। সকলোৱে এই শোভাযাত্ৰা নিৰীক্ষণ কৰে, আৰু এই যেতিয়া শোভাযাত্ৰাটো সকলোৱে নিৰীক্ষণ কৰে, সকলোৱে চাই, এটা একতা স্থাপন হয়। আৰু এই একতাটোৱে আমাক ভৱিষ্যতে শান্তি স্থাপনত অৰিহণা যোগায়। জৰিয়তে আমাৰ এই গোটেই কাৰ্যসূচীটো পৰিচালনা কৰাৰ ক্ষেত্ৰত তথা সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম টাইম চেনেলৰ পৰা যি আমাক সহযোগিতা আগবঢ়াইছে, আমি তাৰ বাবে তেখেতসকলৰ ওচৰত কৃতজ্ঞ। আৰু আশা কৰিম অনাগত দিনত যিকেইদিন আমাৰ কাৰ্যসূচী আছে, এই গোটেইখিনি কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত তথা ৰাইজৰ মাজত এক ব্যাপকভাৱে প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত তেখেতসকলে যেন এক গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰি আমাৰ এই কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তী উৎসৱৰ গোটেইখিনি কাৰ্যসূচী ৰাইজৰ মাজত মানে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। এই ক্ষেত্ৰত নমস্কাৰ। অসম টাইমৰ আমি সমূহ বৰ্মা দৰ্শকক ক'ব বিচাৰিছোঁ যে নলবাৰীৰ পূৰ্বান্তত অৱস্থিত গুৱাগুচি এখন ৰেভিনিউ ভিলেজ, এই গুৱাগুচি গাঁৱৰ 1948 চনতেই কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰাল স্থাপন কৰা হৈছিল। আজি কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ গৌৰৱোজ্জ্বল 75 বৰ্ষৰ প্ৰথম দিন ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, আৰু পতাকা উত্তোলনৰ পিছত আমি গছৰোপণ কৰা দেখা পালোঁ। 75জন ব্যক্তিয়ে গছপুলি ৰোপণ কৰিলে, আৰু ইয়াৰ পিছতে কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ এই অঞ্চলৰ সমূহ 12বৰ্ষীয়া জাতিক লৈ শোভাযাত্ৰা আৰম্ভ হ'বলৈ ধৰিছে। আমি পোনে পোনে লৈ যাবলৈ চেষ্টা কৰিছোঁ। কোহিনুৰৰ বাকৰিত উপস্থিত হোৱা সমূহ যুৱবন্ধু আৰু ছাত্ৰ ছাত্ৰী তথা এই অঞ্চলৰ ৰাইজে এই শোভাযাত্ৰা এনেকৈ যাবলৈ চেষ্টা কৰিছে। কোহিনুৰ যুৱ সংঘ আৰু পুথিভঁৰালৰ এই চতুৰ্থতম কাৰ্যসূচী 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ হীৰক জয়ন্তী উৎসৱ। আজি আমাৰ চতুৰ্থ কাৰ্যসূচী হ'ল শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ উদ্বোধন কৰাৰ কাৰণে আমি বিশিষ্ট ব্যক্তি গণেশ তামুলী ডাঙৰীয়া দেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি উপস্থিত হৈছে, আৰু এই শোভাযাত্ৰাখন বিশেষকৈ মোৰ বন্ধু এজনে খুব ইচ্ছা কৰিছিল এই শোভাযাত্ৰাৰ কাৰণে এটা ভাল পৰিৱেশ অনাৰ কাৰণে। সেইকাৰণে মই সমূহ ৰাইজক, অংশগ্ৰহণ কৰা ৰাইজক আৰু ছাত্ৰ ছাত্ৰীসকলক মোৰ শোভাযাত্ৰাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।